আজি এই দিনত মই অসমবাসী অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উলগ জনাইছোঁ আৰু এই বিহুৱে আমাক সম্প্ৰীতি এনাজৰীয়ে জীয়াই থাকিবলৈ শিকায় আৰু বিহুৱে নতুন নতুন বাৰ্তা লৈ আহে প্ৰতি বছৰে আৰু অসমত এইটো এটা এনেকুৱা উৎসৱ মহত্ব আছে যে ইয়াত সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোক একেলগে উদযাপন কৰা উৎসৱটোৱে হৈছে বিহু আৰু এই বিহুৱে পৰম্পৰা ঐতিহ্য আগত ৰাখি আজিৰ পৰা গৰু বিহুৱে যেহেতু কৃষিজীৱী সমাজৰ এইটো উৎসৱ কৃষিভিত্তিক উৎসৱ ৰাতিপুৱাই গৰু গা ধুৱাই মানুহে নিজে নিজে আজি নিজৰ গৰু গোহালি চফা কৰি কৃষিক সেউজ কৰি তুলিবৰ কাৰণে আৰু অধিক উৎপাদনৰ কাৰণে আশা কৰে আৰু এই পৰম্পৰা অতীতৰ পৰা চলি আছে কাইলৈ মানুহ বিহু পৰহিলৈ গোসাই বিহু এনেধৰণৰ 7টা বিহু পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব আৰু এই হ'ল মহানতা আৰু ই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে যোৱাবাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত প্ৰচেষ্টাত প্ৰায় 1200 বিহুৱতীয়ে বিহু একেলগে কৰি বিশ্ব ৰেকৰ্ড উল্লেখযোগ্যভাৱে 12,000 বিহুৱতীয়ে নাচি বিশ্ব ৰেকৰ্ড ৱৰ্ল্ড ৰেকৰ্ড কৰিছে গতিকে এইবিলাকে আমাৰ বিহুটোক আমি আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে আৰু পৰৱৰ্তী সময়ত 25,000 বিহুৱতী লোৱাৰ পৰিকল্পনা চলি আছে মই ভাবোঁ এই বিহুৱে আজি অকল অসম ভাৰতে নহয় বিশ্ব বিভিন্ন দেশলৈ বিয়পি গৈছে আৰু ইয়াক আমি সম্প্ৰীতিৰ এনাজৰীয়ে সকলোকে বাস খুৱাই থাকিবৰ কাৰণে আমি এক সাহস দিয়ে প্ৰেৰণা দিয়ে আৰু আমি আগন্তুক দিনত জাতিটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলোৱে একত্ৰিত হৈ আমি আগবাঢ়ি যাম কোনো ভাষা ভাষী ধৰ্মাৱলম্বী কোনো বাদ বিচাৰ নাই আমাৰ এই বিহুৱে নেমানে একো মাত্ৰ এটাই আমি অসমক ভাল পাওঁ অসমৰ সেৱা পানী খাই জীয়াই আছোঁ গতিকে বিহু আমাৰ ঐতিহ্য বিহু আমাৰ পৰম্পৰা নিৰ্বাচনৰ মাজতো চৰকাৰৰ প্ৰচেষ্টাত এইবাৰ বিহু সমিতিসমূহে 1.5 লাখ টকা হ'ব যিহেতু মডেল কণ্ডাক্ট লাগি আছিল তথাপিতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা ছিগনেল পোৱাৰ পাছত এইবাৰ 1.5 লাখ টকাকৈ যোৱাবাৰ যিসকল বিহু সমিতিয়ে পাইছিলে এইবাৰ পাব এইটো ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ECI বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা গ্ৰীণ ছিগনেল পালে গতিকে এইটো এটা আনন্দৰ কথা বিহুত সকলোৱে যে অসম চৰকাৰখনেও যে বিহুত গুৰুত্ব দিছে জাতীয় কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত এইখন চৰকাৰে গুৰুত্ব দিছে ইয়াৰ প্ৰমাণ এনেকুৱা সিদ্ধান্ত পূৰ্বতে কোনো চৰকাৰে লোৱা নাছিল আৰু যি নহওক এটা নিৰ্বাচনৰ বতৰ আজি এই উৰুকা দিনাই বিহু খাবলৈ আহিছে মানুহক জ্যেষ্ঠজনক আমি সেৱা কৰা কনিষ্ঠজনক মৰম কৰা এইটো এটা পৰম্পৰা আজি বহুৱে বিহু উলগ জনাইছেহি আহি ঘৰত আৰু বিভিন্ন কংগ্ৰেছ দলৰ আজি দবা আৰু চেপন পঞ্চায়তৰ বহুখিনি মহিলা আৰু যুৱক চাহ জনগোষ্ঠীৰ ৰাইজে যোগদানো কৰিছে গতিকে বিহুৰ দিনাও আমি এই নিৰ্বাচনলৈ যিহেতু মাত্ৰ কেইদিনমান সন্মুখত আছে 19 তাৰিখে নিৰ্বাচন হ'ব দুইটা বিহু এতিয়া আমি আজিৰ দিনটোত উদযাপন কৰিছোঁ এটা নিৰ্বাচনী বিহু আৰু আমাৰ অসমীয়া ৰঙালী বিহু গৌৰৱ গগৈৰ আজি মাৰাথান প্ৰচাৰ আছে আপোনাৰ শুনিছোঁ মই কোনো কৈছে তেওঁ প্ৰচাৰ তেওঁকে কৰি থাকক কিন্তু ৰাইজে কেনেকৈ সহায় দিয়েতো ৰাইজৰ কথা কাৰণ এতিয়া ৰাইজ বিজেপিৰ পক্ষত আছে উন্নয়নৰ পক্ষত আছে পৰিৱৰ্তনৰ পক্ষত আছে কিন্তু তেওঁ আহি এই বিহু বতৰত মানুহক কেনেধৰণে এতিয়া বিহুৰ দিনটো মানুহে অকণমান নিজৰ ল'ৰা ছোৱালী পৰিয়ালৰ কটাব বিচাৰে এনেধৰণে সভা সমিতি আমিও আজি বিশেষ ডাঙৰ সভা আমি কোৱা নাই গতিকে আজিৰ দিনটো বিহু আমি নামঘৰত যাম নামঘৰীয়াসকলক পৰা আমি আশীৰ্বাদ ল'ম আমাৰ প্ৰাৰ্থী যাতে বিপুলভাৱে জয়ী হয় চৰকাৰখনক কাম কৰিবৰ কাৰণে যাতে আপোনাৰ আশীৰ্বাদ দিয়ে এনেকুৱা ধৰণৰ আজি আমাৰ কাৰ্যসূচী আছে গতিকেলৈ মই আজিৰ দিনটোত এইখিনিয়ে আমাৰ ক'বলগীয়া আছে আজি বিহুৰ উলগ জনাইছোঁ কংগ্ৰেছে কৈ আছে যে বিজেপিয়ে তুষ্টিকৰণৰ ৰাজনীতি কৰে কিন্তু কালি দেখা গ'ল যে অখিল গগৈ আৰু গৌৰৱ গগৈ একেলগে নামাজ পঢ়িছে কিন্তু যেতিয়া ৰাম মন্দিৰ উদ্ঘাটন হৈছিলে তেতিয়া তেখেতলোকে প্ৰতিবাদ কৰিছে সেইটোতো ডাঙৰ কথা ৰাম মন্দিৰ সময় নাই কিন্তু ঈদৰ সময় পাইছে আচ্ছা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক হওক বা মুছলমান ধৰ্মাৱলম্বী তেওঁলোকো সমান কৰিব লাগে আমিও ঈদ বিবাহ শুভেচ্ছা জনাইছোঁ কিন্তু নিজৰ পৰম্পৰা নিজৰ আই মাতৃ নিজৰ দেশৰ পৰম্পৰাটো এৰি এয়াটো ভাল নহয় কংগ্ৰেছে এইটো আমাৰ যি 5,000 বছৰ পুৰণি আমাৰ এই সংস্কৃতি এই পৰম্পৰা তেওঁলোকে বিসৰ্জন দিছে গতিকে এইটো বিসৰ্জন দিয়াটো আমি উচিত নহয় বুলি ভাবিছোঁ কিন্তু সকলোকে আমিও সৰ্বধৰ্ম সমভাৱাপন্ন আমি হিন্দু মুছলিম খ্ৰীষ্টান বুদ্ধিষ্ট জৈন সকলোকে সন্মান কৰোঁ আমি গীৰ্জাত যাওঁ আমি মছজিদতো যাওঁ আমি ঈদৰ শুভেচ্ছা জনাওঁ একেলগে বহো খাওঁ আমি যেনেকৈ মন্দিৰত যাওঁ আমি তেনেকুৱা আমি মন্দিৰ নিৰ্মাণত পইচা দিছোঁ গীৰ্জা নিৰ্মাণতো পইচা দিছোঁ আমি মছজিদতো আমি বিধায়ক ফাণ্ড দিছোঁ কাৰণ আমি সকলোকে সমানে সন্মান কিন্তু তেওঁলোকে
এই হিন্দুত্ব বুলি ক'লে তেওঁলোকৰ নাকটো কোচকাই দিয়ে অখিল গগৈ গৌৰৱ গগৈ সেইটো কেনেধৰণে ৰাইজে গ্ৰহণ কৰে এই সমাজে ভাৰতীয় সমাজে মই এইটো কথা মই ক'ব নোৱাৰিম গতিকে তেওঁলোকে কাক লৈ ৰাজনীতি কৰিব বিচাৰিছে এইটো এটা সন্দেহ আছে